নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। বৰ্তমান আমাৰ এই জুবিনদাৰ নতুন চিনেমা আহিছে ৰৈ ৰৈ বিনালে। বৰ্তমান টিকেট আমি পোৱাই নাই, মানে যোনটো 31 তাৰিখে ৰিলিজ হৈছিল ফিল্ম, সেইদিনাখন টিকেট পোৱা নাই। বেলেগ দিনা চাম। আপোনালোকে দেখা পাই আছোঁ সকলোৱে চাই আছে আৰু সকলোৱে চাব লাগে এই চিনেমাখন। এই চিনেমাৰ বিষয়ে কি ক'বা তুমি? মই বিশেষ একো নকওঁ। আমি সকলো ৰাইজে মিলি এইখন চিনেমাখন চাব লাগিব, কিয়নো আমাৰ হৃদয় এখন হাৰ্ট ছিংগাৰ এখন আমাৰ পৰা গুচি গ'ল। সেইকাৰণে আমি সকলোৱে একজোট হৈ ন্যায় বিচাৰিব লাগিব চৰকাৰৰ ওপৰত। গতিকে আমি এই ন্যায় বিচাৰি যাতে সকলো আগবাঢ়ি আহোঁ, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। হয়, ঠিকে কথাটো। যিকোনো এটা ফিল্মত এটা কাহিনী থাকে, নহয় জানো? হয় হয়। প্ৰতিখন ছবিয়ে একোটা কাহিনী কয়, কিন্তু কিছুমান ছবিয়ে হৃদয় চুই যায় গভীৰভাৱে। ৰৈ ৰৈ বিনালে তেনেকুৱা এখন ছবি। সাগৰৰ গভীৰতাৰ ওচৰত মানুহজনৰ এই একাকী স্থিতি, তেওঁৰ হাতৰ স্পৰ্শ, এয়া কেৱল এটা দৃশ্য নহয়, এয়া এক অনুভূতি। জীৱনৰ প্ৰত্যাহ্বানবোৰক তেওঁ কেনেকৈ জয় কৰিব বিচাৰিছে, সেই সাহস আৰু বিশ্বাসৰ প্ৰতিচ্ছবি এইখন ছবি। জুবিন গাৰ্গৰ এই যাদুকৰী সুৰেৰে সিক্ত হৈ এই ছবিখনে আমাৰ মনত জগাই তুলিব হাজাৰটা প্ৰশ্ন, আৰু তাৰ মাজতে বিচাৰি পাম কিছুমান সঁচা উত্তৰ। আহক আমি চকু মেলি চাওঁ ৰৈ ৰৈ বিনালে, এই নিভাঁজ কাহিনী যি আমাক সাহস আৰু প্ৰেৰণা যোগাব, হয় নে নহয়? এই ছবিৰ মাজতে কিছুমান কথা লুকাই আছে। তেওঁৰ মাজত জীৱনত কি ঘটিছিলে বা তেওঁ আগতে গম পাইছিলে। আমি এই ছবিখন চাবই লাগিব, আৰু সকলো অসমৰ ৰাইজে মৰম দি আছে আৰু চাই আছে। আৰু অসমৰ প্ৰতিজন নাগৰিকে সদস্য, প্ৰতিজন মানুহে এই জুবিনদাৰ এই শেষৰ ফিল্মখন চাব লাগে বুলি মই ভাবোঁ। ধন্যবাদ সকলোকে। আজিলৈ এইখিনিতে। লগ পাম এটা বেলেগ ন্যায় পাওক, আমি ন্যায়টো পাবই লাগিব। আমি প্ৰাৰ্থনা জনাওঁ যাতে ইহঁতে আমাক ভালদৰে ন্যায় দিয়ে, ৰাইজক সকলোকে সন্তুষ্ট কৰি দিয়ে চৰকাৰে, আমাৰ মাননীয় হিমন্ত ছাৰে। গতিকে এওঁৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, ন্যায়টো আমি পাবই লাগিব। ৰাইজৰ বিশ্বাসটো যাতে নেহেৰাই, তাৰ বাবে মই অনুৰোধ জনাওঁ। গতিকে আমি নিশ্চয় ন্যায় পাম। আমি ধৈৰ্য ধৰিব লাগিব, হৰদৰ কৰিব নালাগিব, কিয়নো কাৰো ক্ষতি কৰিব নালাগে। ক্ষতি কৰিলে আমাৰে নিজৰে নষ্ট হয়। গতিকে সকলোৱে আমি মিলিজুলি ন্যায় বিচাৰিম, যাতে অন্যায় নহওক। যিকোনো বস্তু বা যিকোনো ক্ষেত্ৰত আমি একজোট হৈ ন্যায় বিচাৰিম। জয় জুবিন দা, জয় আই অসম। জয় জুবিন দা, জয় আই অসম। ধন্যবাদ সকলোকে।